চৰকাৰী ঘৰৰ টকা আপুনি পোৱা নাই নেকি? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে। হয় বন্ধু বান্ধৱীসকল, চৰকাৰী ঘৰৰ তৰফৰ পৰা কেইবাটাও মুখ্য ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। চৰকাৰী ঘৰৰ নামত আপোনাৰ পৰা কোনোৱে ধন বিচাৰিছে নেকি? যদি চৰকাৰী ঘৰৰ নামত আপোনাৰ ওচৰত ধন বিচাৰিছে তেনে ক্ষেত্ৰত ভিডিঅ'টো আপোনাৰ বাবে। লগতে আপুনি যদি চৰকাৰী ঘৰৰ টকা পোৱা নাই তেনে ক্ষেত্ৰতো ভিডিঅ'টি আপুনি সবিশেষ জানক, কিয়নো চৰকাৰী ঘৰৰ নামত আপোনাক কোনোৱাই ধন বিচাৰিছে নেকি? চৰকাৰী ঘৰৰ নামত আপোনাৰ ওচৰত কোনোৱাই ঘুষ বিচাৰিছে নেকি? প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ দিয়াৰ নামত টকা বিচাৰি হাৰাশাস্তি কৰিছে নেকি? আপোনাক টকা নিদিয়াৰ বাবে আপুনি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ লাভ কৰা নাই নেকি? যদি আপুনি এনেকুৱাকৈ সমস্যাত পৰিছে তেনে ক্ষেত্ৰত ভিডিঅ'টি আপোনাৰ বাবে সবিশেষ জানক। ভিডিঅ'টোৰ জৰিয়তে কোনো ধনী ব্যক্তিয়ে PMAY ঘৰ লাভ কৰিছে নেকি? প্ৰকৃততে হিতাধিকাৰী বঞ্চিত কৰি আন লোক প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ দিছে নেকি? লগতে মধ্যভোগীৰ বাবে আপুনি সমস্যা পৰিছে নেকি? হয় বন্ধু বান্ধৱীসকল, যদি ঘুষখোৰ মানুহৰ বাবে আপুনি কোন ধৰণৰ চৰকাৰী ঘৰ লাভ কৰাত অসুবিধা হৈছে আপোনাৰ, তেনেহ'লে চিন্তা কৰাৰ কোনো কাৰণ নাই, কিয়নো হিমন্ত চৰকাৰে ভাল খবৰ দিছে ৰাজ্যবাসীক। আৰু দৰিদ্ৰ হিচাপে লাভ কৰা ঘৰৰ বিনিময়ত আপুনি 1 টকাও কাকো দিব নালাগে। আৰু দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু মুকলি কৰা হৈছে এটা বিশেষ নম্বৰ। হয় বন্ধু বান্ধৱীসকল, যদি কোনোবা লোকে ঘৰ দিয়াৰ নামত ঘুষ বিচাৰিছে শীঘ্ৰেই আপুনি দাখিল কৰক অভিযোগ। আৰু ফোন নম্বৰটো হৈছে 180012335600। আৰু আপোনাৰ এটা ফোন কলতে ৰঙাঘৰৰ আলহী হ'ব ঘুষখোৰ ব্যক্তিয়ে। চৰকাৰী বিষয়া, কৰ্মচাৰী, পঞ্চায়ত প্ৰতিনিধি, ঠিকাদাৰ কোনোৱাই হাৰি যাব নোৱাৰিব। আৰু ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। হয় বন্ধু বান্ধৱীসকল, যদি চৰকাৰী ঘৰ লাভ কৰাত কোনো ধৰণৰ অসুবিধা হৈছে, আপুনি চৰকাৰী ঘৰটো কিয় পোৱা নাই, যদি এনেকুৱাকৈ কোনো ধৰণৰ সমস্যা হৈছে তেনে ক্ষেত্ৰত আপুনি এইটো নম্বৰত আপুনি কল কৰি সবিশেষ জানিব পাৰিব। এই মুহূৰ্তে অসমবাসী ৰাইজক এইখিনি সৰু কেইটামান আপডেট দিবলগীয়া আছিলে চৰকাৰী ঘৰৰ তৰফৰ পৰা। যদি আপোনালোকৰ ভিডিঅ'টো হেল্পফুল, আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্টৰ জৰিয়তে জনাব। যদি আপোনালোকৰ চৰকাৰী ঘৰ তৰফৰ পৰা লাভ কৰাত কোনো ধৰণৰ অসুবিধা হৈছে বা আপোনালোকৰ কোনটো চনত চৰকাৰী ঘৰ লিষ্টত নাম আছে 2011, 2018 অথবা 2023 চনৰ ঘৰত যদি আপোনালোকৰ লিষ্টত নামটো অন্তৰ্ভুক্ত হৈ আছে আৰু আপুনি এতিয়ালৈকে টকাটো পোৱা নাই তেনে ক্ষেত্ৰত নিশ্চয় আপুনি কমেণ্টত জনাবলৈ নাপাহৰিব। সো বন্ধু বান্ধৱীসকল, আজিৰ মোৰ ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু কেইটামান ইনফৰমেশ্যন দিবলগীয়া আছিলে। ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আৰু যদি এতিয়ালৈকে চেনেলটি ছাবস্ক্ৰাইব কৰা নাই তেন্তে এনেকুৱাকৈ নতুন নতুন ইনফৰমেটিভ তথা হেল্পফুল ভিডিঅ' পাবলৈ হ'লে চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। So thank you for watching full video.